নাৰায়ণপুৰত শুভ্ৰ কহুৱাই নিছে শৰতৰ বতৰা। কহুৱাৰ নান্দনিক সৌন্দৰ্যই হাত বাউলি মাতিছে। চৌদিশে কেৱল শুভ্ৰতাৰ আস্বাদন। শুভ্ৰ কহুৱাই নিছে শৰতৰ বতৰা। শুভ্ৰ আচল উৰুৱাই ফুলিছে কহুৱা। ৰিপ ৰিপ মলয়াৰ তালে তালে চঞ্চলা কহুৱাই হালি জালি নাচিছে। হাত বাউলি মাতিছে শৰতক। নাৰায়ণপুৰৰ প্ৰান্তে প্ৰান্তে এতিয়া ফুলিছে শুভ্ৰ কহুৱা। শৰত অহাৰ বাতৰি পাই নাৰায়ণপুৰত শুকুলা দলিচা পাৰি দিছে প্ৰকৃতিয়ে। এই দৃশ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ। লেটেকু পুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত ফুলি উঠা শুভ্ৰ কহুৱাই স্বাভাৱিকভাৱেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। শুভ্ৰ কহুৱাৰ আস্বাদনে প্ৰতিজনৰে মনলৈ নমাই নিছে গভীৰ শীতলতা। বতাহত হালি জালি নাচি থকা কহুৱাবনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। লেটেকু পুখুৰীত থকা কহুৱাৰ মনোমোহা দৃশ্য চাবলৈ আগমন ঘটিছে বিভিন্ন লোকৰ। কহুৱা বন য'তে ত'তে ফুলি হালিছে জালিছে। কহুৱা বনৰ লগে লগে যেন ধৰালে শৰত নামি আহিছে। শৰতৰ লগে লগে পূজা নামি আহিছে। মানুহৰ মনবিলাক উখল মাখল কৰিছে। সকলোতে বিনন্দীয়া নৈসৰ্গিক পৰিৱেশৰ মাজত যেন কহুৱাই মানুহৰ মাজত প্ৰশান্তিৰ সৃষ্টি কৰিছে, বিমুগ্ধতা কৰিছে, ৰোমাঞ্চিত কৰিছে কহুৱাই। কহুৱাৰ লাস্যময় কহুৱাৰ নাচনত সকলোৰে কবিতা সৃষ্টি হৈছে, গীতিকাৰৰ গীত সৃষ্টি হৈছে। সকলোৱে মনবোৰ আনন্দৰে ভৰি পৰিছে, প্ৰশান্তি আগবাঢ়ি গৈছে। আৰু কহুৱাৰ লগত বৈদিকোত্তৰ যুগৰ পৰাই বাল্মীকি কালিদাসৰ যুগৰ পৰাই গুৰুজনাৰ যুগৰ পৰাই কহুৱা তথা প্ৰাকৃতিক পৰিৱেশে বৰ্ণনা লাভ কৰি আহিছে। ঠিক তেনেদৰে নৱকান্ত বৰুৱাদেৱে কোৱাৰ দৰে সৌৱা পথাৰত কহুৱা ফুলিছে। ভূপেন দাই কোৱাৰ দৰে এই তোমাৰ উশাহ কহুৱা ফুল, তেনেদৰে থাকি শান্ত হোৱা নাই, আকৌ গাইছে কহুৱা বন অশান্ত মন। এই প্ৰাকৃতিক পৰিৱেশৰ মনোৰম দৃশ্যবোৰৰ মাজত তেওঁলোকক বিলীন কৰি দিছিল। আৰু চৌদিশে কহুৱা ফুলিছে। কহুৱা ফুলাৰ লগে লগে কেৱল জনগণেই নহয়, কহুৱা ফুলাৰ লগে লগে মেঘেও যাতে মেঘৰ ফুলবোৰ ফুলি আশাৰে যেন কহুৱাবোৰক চাই আছে। কহুৱাবোৰ গুচি যাব, গুচি যোৱাৰ পাছত যেন ধৰালে নামি আহিব, শৰত নামি আহিব, পূজা নামি আহিব। মানুহৰ মাজত প্ৰশান্তি দলিল হৈ সকলোফালে যেন শান্তি সম্প্ৰীতি বিৰাজমান হৈ আহিব। কহুৱাই তাকেই দাঙি ধৰিছে। লগতে কেৱল বৰনাৰায়ণপুৰৰ লেটেকু পুখুৰীত এইবোৰ যে হালিছে জালিছে কহুৱাবোৰ চৌদিশে বিৰাজমান হৈ আছে লাস্যময়ী কহুৱা, এনে নহয়। বৰনাৰায়ণপুৰৰ প্ৰকৃতিৰে মনোৰম সম্পদশালী প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশৰ মাজত বিভিন্ন প্ৰান্তত বৰলুইত দুয়োটি পাৰত কহুৱাৰ ফুলে যাতে একবিংশ শতিকাৰ বিজ্ঞানৰ মহাবলত বলীয়ান হোৱা সমাজখনক যাতে নতুনত্ব সঞ্চাৰ কৰিছে। কহুৱাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত কহুৱা ফুলবোৰ ফুলিছে। আৰু কহুৱা ফুলৰ মাজত যাতে জাতিয়ে সমাজে নতুন আশাৰ সঞ্চাৰ কৰি নতুন নতুন আশাপথ সৃষ্টি কৰিছে। প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীয়ে উপভোগ কৰিছে লেটেকু পুখুৰীৰ লগতে নদীৰ পাৰে পাৰে ফুলি থকা কহুৱাৰ নয়নাভিৰাম দৃশ্য। এনেদৰেই এতিয়া শৰতৰ আগমনে কহুৱা ফুলৰ নান্দনিক দৃশ্যই সকলোৰে মন মোহিত কৰিছে। MMD ফ'কাছ আপডেট গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিৰোধ।